নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ চুবুৰীয়া ৰাষ্ট্ৰৰ অনুপ্ৰৱেশ ৰোধৰ বাবে হস্তম কৰিব লাগিব স্থানীয় লোককো এন বীৰেন সিঙৰ পৰামৰ্শ অবৈধ অনুপ্ৰৱেশকাৰীক লৈ চিন্তিত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং অসমে যদি বাংলাদেশৰ অনুপ্ৰৱেশ ৰোধিব নোৱাৰে তেন্তে কি হ'ব কলে মুখ্যমন্ত্ৰীগৰাকীয়ে চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা ঘটা অবৈধ অনুপ্ৰৱেশ উত্তৰ পূব ৰাজ্যৰ কেইখনৰ লগতে ভাৰতৰ বাবে এক গুৰুতৰ সমস্যা হৈ থিয় দিছে চুবুৰীয়া বাংলাদেশ আৰু म्यानমাৰৰ পৰা হোৱা অনুপ্ৰৱেশৰ বাবে কেতবোৰ সমস্যাৰ উদ্ভৱ হোৱা দেখা গৈছে ভাৰত ভূমিত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে বৃহস্পতিবাৰে কয় যে ৰাজ্যখনে ইয়াৰ পূব দিশত म्यानমাৰৰ পৰা ঘটা অবৈধ অনুপ্ৰৱেশৰ সমস্যাৰ সন্মুখীন হৈছে লগতে ৰাজ্যখনৰ পশ্চিম আৰু দক্ষিণৰ অঞ্চলসমূহতো চুবুৰীয়া দেশৰ পৰা হোৱা অবৈধ প্ৰৱেশ বন্ধ কৰাৰ বাবে সতৰ্কতা বজাই ৰখা হৈছে এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ তৃতীয়বাৰৰ বাবে ক্ষমতালৈ অহাৰ প্ৰস্তুতি ডোনাল্ড ট্ৰাম্পে সলনি কৰিব নেকি আমেৰিকাৰ সংবিধানৰ মতে আমেৰিকাত কোনো এজন ব্যক্তি ৰাষ্ট্ৰপতি পদত দুবাৰকৈ অধিক থাকিব নোৱাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আইন অনুসৰি এজন ব্যক্তিক দুটা কাৰ্যকালৰ ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ অনুমতি দিয়া নহয় কিন্তু এই আইন অতি সোনকালে সলনি হোৱাৰ সম্ভাৱনা আছে নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ শক্তিপীঠৰ ধনতো লালসা দেৱোত্তৰ বৰ্ডৰ প্ৰাক্তন বিষয়ববীয়াৰ ঘৰত ইডিৰ অভিযান কামাখ্যা ইডিৰ অভিযান মাৰ সেৱা ল'বলৈ নহয় ইডিৰ দল আহিল বিত্তীয় কেলেংকাৰীৰ বিৰুদ্ধে অভিযান চলাবলৈকে শক্তিপীঠৰ ধন কোনে কৰিছিল হৰলকি জানক সুবিশেষ কামাখ্যা ধাম ভাৰতৰ প্ৰখ্যাত শক্তিপীঠৰ অন্যতম হৈছে গুৱাহাটীৰ নীলাচল পাহাৰৰ বুকুত থকা কামাখ্যা ধাম এই কামাখ্যা ধামৰ ইতিহাস বহু পুৰণি জাগ্ৰত শক্তিপীঠ হিচাপে সকলোৱে কামাখ্যা মন্দিৰক ভক্তি কৰে কামাখ্যা মন্দিৰলৈ ভক্ত আহে মাৰ আশীৰ্বাদ ল'বলৈ ডাঙৰ নেতা মন্ত্ৰী চিনেমা আৰু খেল জগতৰ তাৰকা ডাঙৰ ব্যৱসায়ী আদিৰ পৰা আৰম্ভ কৰি সাধাৰণ নাগৰিকলৈও সকলোৱে মাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ 24 জানুৱাৰীত কিয় পালন কৰা হয় ৰাষ্ট্ৰীয় কন্যা দিৱস জানক ইতিহাস মহত্ব তাৎপৰ্য ভীম সকলো ভাৰতত প্ৰতি বছৰে 24 জানুৱাৰীত ৰাষ্ট্ৰীয় কন্যা দিৱস পালন কৰা হয় এই দিৱসটো কন্যা সন্তানৰ অধিকাৰ শিক্ষা স্বাস্থ্য আৰু সমাজত সুৰক্ষাৰ বিষয়ে সজাগতা প্ৰচাৰ কৰাৰ লক্ষ্যৰে উদযাপন কৰা হয় ছোৱালী দিৱস কেতিয়া আৰু কিয় উদযাপন কৰা হয় এই সন্দৰ্ভত সুবিশেষ জনাটো দৰকাৰ ৰাষ্ট্ৰীয় কন্যা দিৱস মহিলা সবলীকৰণ আৰু তেওঁলোকৰ অধিকাৰৰ বিষয়ে সজাগতা বিয়পোৱাৰ এক গুৰুত্বপূৰ্ণ দিন যিয়ে আমাক সোঁৱৰাই দিয়ে যিয়ে সমাজত লিংগ সমতা নিশ্চিত কৰিবলৈ আৰু মহিলাসকলক সমান সুযোগ দিবলৈ আমি সকলোৱে একেলগে কাম কৰিব লাগিব